তেজপুৰত ব্ৰহ্মপুত্ৰ নদীত পৰি এজন যুৱকৰ সলিল সমাধি। তেজপুৰ দেৱীসিং ঘাটত অঘটন, হোটেল মেনেজমেণ্টৰ ছাত্ৰ সলিল সমাধি। তেজপুৰ বিন্দুগুৰি ছাত্ৰগৰাকীৰ নাম অভিষেক চাওৰা। সহপাঠীৰ লগত পিকনিক খাবলৈ আহিছিল ব্ৰহ্মপুত্ৰ পাৰৰ দেৱীসিং ঘাটত। ফুটবল খেলি থকা অৱস্থাত বলটো পানীত পৰাত বল আনিবলৈ পানীত জাপ দিছিল অভিষেকে। ডেকাৰগাঁও ডন বস্কো ছ'চিঅ' টেকনিকেল ইনষ্টিটিউচনৰ হোটেল মেনেজমেণ্টৰ ছাত্ৰ আছিল অভিষেক। SDRF তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে দেৱীসিং ঘাটত বনভোজ খোৱাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে প্ৰশাসনে। ফলকো অৰা আছে ঘাটত। নমস্কাৰ, মই পল ৰাভা হয়। ডন বস্কো ছ'চিঅ' টেকনিকেল ডেকাৰগাঁও ইনষ্টিটিউটৰ ডিৰেক্টৰ হয় মই। আমি মাজে মাজে ল'ৰা ছোৱালী এনেকৈ আউটিং কৰিব আনো, এনে জাষ্ট আউটিং লাইক আজি পিকনিক হিচাপে আমি আহিছিলোঁ ইয়াতে। তাৰপিছত সেই 3-4জন মানে এনেই জাষ্ট বলটো টাইম পাছে এনেই খেলি আছিলে। মই কৈছিলোঁ সিহঁতক সাৱধান, বলটো পানীত পৰিলে অসুবিধা হ'ব বুলি। তাৰপিছত খেলি আছে পটককৈ এবাৰ বলটো পৰি গ'ল। তাৰপিছত মই আচলতে মই বহি আছিলোঁ। যেতিয়া উঠিলোঁ তাই কৈছে মই পাৰিম যে জাম্পিং কৰিলে তাতে পানীত। তাৰপিছত উপায়তো নাই, পানীও ইমান নৰম আছিলে, ইমান কাম আছিলে। তাৰপিছত আমাৰ মুখতে ল'ৰাটো আমি ভাবিছোঁ তাই খেলি আছে, অলপ পানীৰ ভিতৰত অলপ গৈছিলে। তাৰপিছত উঠি আহোঁতে দেখা পোৱা নাই, তাৰমানে ল'ৰাটো সোমাই গ'ল। কি নাম? অভিষেক চাওৰা আছে। এই বিন্দুগুৰি বুলি শুনা পাইছোঁ। ক্লাছ মানে আমাৰ ভোকেশ্যনেল ট্ৰেইনিং হয়তো, এইটো হোটেল মেনেজমেণ্ট কৰি আছে। ল'ৰাটো 21-22 বছৰ মান হ'ব। ল'ৰা ক'ত কৰি আছে? ডন বস্কো ছ'চিঅ' টেকনিকেল ইনষ্টিটিউট ডেকাৰগাঁও। তাই নিজে সাহস কৰি এনে জাম্পিং কৰিছে। আচলতে মই আগত দেখা পালে মই ক'লেহেঁতেন যাব নিদিলেহেঁতেন, এটা বল আৰু কি কথা। কিন্তু জাম্পিং কৰাৰ পিছত মই দেখা পাইছোঁ যে তাই বলৰ ওচৰতে আহি পাল। বেছি দূৰ নহয়, এনে জাষ্ট 5 মিটাৰ মানে হ'ব কিজানি আশপাছ। এইখিনি জেগা বহুত দ আছে আৰু ইয়াত পিকনিক খোৱাটো, ইয়াত বনভোজ খোৱা নিষেধে আছে লিখা আছে। এই ইয়াত বনভোজ খোৱা লিখা আচলতে সিহঁতে সৰু বাচ্ছা নহয় না, 18, 19, 20, 22 বছৰ হয়। মই আচলতে নাই খোৱাই নাই, আমি মাত্ৰ আহি পাইছেহে। পিকনিক খাব এনে ৰেষ্ট কৰিহে আছে। আমি খানাবিলাক এতিয়া গাড়ীতে আছে গোটেই। এইটো আৰম্ভ হৈ কৰিছে আমি, তথাপিও ইয়াতে টাইম পাছ এনে বাকীবিলাক আছে। ইয়াত বনভোজ খোৱা নিষেধ। আচলতে আমি খানা নাখালেও কিবা এটা ঘূৰি ফুৰিব আহিছে আৰু কথাটো। খানাটো ইয়াত খাই না তাতে খাই, গাড়ীৰ ভিতৰতে আছে এতিয়াও খানাটো। নতুন ল'ৰা পানীত কি কৰিব গৈছিলে? পানী মানে ফুটবল ল'ব গৈছিলে সিহঁতে। ফুটবল খেলি আছিল তাৰমানে? ইয়াতে খেলি আছিলে। ফাদাৰো কৈছিলে নাযাবি বুলি না। তাৰপিছত অকণমান দূৰত গুচি গ'লে, তাৰপিছত বলটো ইয়াত এনেকুৱা আছিলে আৰু মানুহটো এনেকুৱা আছিলে। তাৰপিছত সোমাই গ'লে। বলটো ফুটবল আনিব গৈছিলে। কি নাম? অভিষেক।